আছে যদি ভগবানে শক্তি দিয়ে অহাবাৰ আল্লাহ ঈশ্বৰ জেসাস অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 18ৰ পৰা আমি 21লৈকে লৈ যাম অধ্যক্ষ মহোদয় আমাৰ টাৰ্গেটত কি আছে লুকাইটো লাভ নাই সিধা কৈ দিব লাগে আমাৰ টাৰ্গেটত আছিলে বেন অন পলিগেমি হৈ গল বেন অন চাইল্ড ম্যাৰেজ 21 and 18 years আছে এজ মুখ যদি ভগবানে শক্তি দিয়ে অহাবাৰ আল্লাহ ঈশ্বৰ জেসাস অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 মুখ যদি এয়া আছিল যোৱা বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ ইউচিচিখনৰ কিবা মতলব আছে নেকি আপুনি চাওক ইউচিচিখন মই পঢ়ি যেতিয়া চালো ওপৰৰ পৰা পঢ়ি চালো ইউচিচিখনতো একোৱে নাই গুড়াৰ ঘাস কাটিবলৈ আনিছে এইখনত কৈছে যে 18 বছৰ বয়সলৈহে ছোৱালীয়ে বিয়া পাতিব পাৰে সেইটো হিমন্তই ক'বলগীয়া কথা নি আগৰ পৰা গোটেই ভাৰতীয় এক অসমৰ এক চবতে লিখাই আছে 18 আৰু 21 পুৰুষ 21 বছৰ এইটো আগৰ পৰাই আছে হয়নে নহয় কওক এতিয়া হিমন্ত বিশ্ব শৰ্মাই আকৌ নতুন বোলে ইউচিচি আনিব লাগে 18 বছৰ ছোৱালী 21 বছৰ ল'ৰা বিয়া পাতিবৰ কাৰণে এনেকুৱা ধৰণৰ দগধা কথা কৈ এই বিধানসভাৰ সময় নষ্ট কৰিছে নে নাই আপোনালোকে কওক দ্বিতীয় বস্তুটো কৈছে আপোনালোকে চাওক যে ইউচিচিত কৈছে বোলে বহু বিবাহ কৰিব নোৱাৰিব আৰু যোনে বহু বিবাহ কৰিব দুজনী ছোৱালী যদি আপোনালোকে বিয়া পাতে কোনোবাই তেতিয়াহ'লে 7 বছৰ জেল হ'ব বুলি কৈছে হা সেইটোতো আমি 2025 চনত দা আসাম প্ৰিভেনশ্যন অফ পলিগমি এক্ট 2025 আনিলো আনি তাতেই লিখি আমি এক কৰি পেলালো যে কোনোবাই দুবাৰ বিয়া পাতিবিতো তিনিবাৰ বিয়া পাতিবিতো 7 বছৰ জেল এইটো আকৌ ইউচিচি আনিবলৈ কি প্ৰয়োজন আছে এই ইউচিচিখনত আহিলে কি নতুন বস্তু অকল লিভিং টুগেডাৰ এনে আছে খালি ইয়াত কৈছে যে ৰেজিষ্টাৰ কৰিব লাগিব পুলিচে যাতে অলপ পইচাটো খাব পাৰে বুজা নাই পুলিচৰ যাতে পইচাটো খাব পাৰে হোম ডিপাৰ্টমেণ্টে গোটেই ল'ৰা ছোৱালীক এতিয়া গোটেই দিগদাৰ কৰিব হোটেলে চোটেলে গৈ গোটেই ভাড়াঘৰ হোটেলে চোটেলে গৈ গোটেই ল'ৰা ছোৱালী বিলাকৰ পৰা পুৰা পইচা তুলিব এতিয়া পুলিচে এই তহঁতৰ ৰেজিষ্টাৰ আছে নাই চাওঁ ল'ৰা ছোৱালী আৰু দেখি ভয়তে পইচা দিব গোটেই হুলস্থুল হৈ বুজা নাই পইচা তুলিবৰ কাৰণে ইউচিচিত এইটো ব্যৱস্থা কৰিছে এক 2 নম্বৰ কথা কৈছে যে নহয় বাচ্চাটো হ'লে লিগেল হ'ব ঠিকে আছে বাচ্চাটোতো লিগেলে হ'ব এনেও লিগেল হ'ব দ্বিতীয় কথাটো তাত যেটো কৈছে যে আগতে ডাইভৰ্স কৰিলে যদি ছোৱালীয়ে ডাইভৰ্স কৰে ছোৱালীয়ে কম্পেনচেশ্যন দিব লাগে ক্ষতিপূৰণ ল'ৰাই ডাইভৰ্সৰ প্ৰপ'জাল দিয়ে ল'ৰাই কম্পেনচেশ্যন দিব লাগে হা এতিয়া ইয়াত ক'লে যে যদি সে এতিয়া এই হেৰিটোত কি কয় একেলগতে যদি লিভিং টুগেডাৰ যদি যুৱক এতিয়া লিভিং টুগেডাৰত যদি মানে এইটো ভাগি যায় আঁতৰি দিয়ে তেতিয়াহ'লে অকল ছোৱালীজনীহে কম্পেনচেশ্যন পাব ল'ৰাই কোনো কম্পেনচেশ্যন নাপায় অৰ্থাৎ ছোৱালীজনীয়ে বিট্ৰে কৰিব পাৰিব ল'ৰাই বিট্ৰে কৰিব নোৱাৰিব এই কথাটো কৈছে তাৰ পাছত এতিয়া লাষ্ট আৰু এটা বস্তু মুছলমানসকলক মানে এনেটো আনিছেতো মুছলমান বিলাকক ডিষ্টাৰ্ব দিব পাৰো নেকি বুলি ভাবি হয়নে নহয় এইখনটো আনিছে যে হিন্দু মুছলমান ৰাজনীতিটো মাজে মাজে কৰি থাকিব লাগে তো ইয়াত কি আনিলে এটাই বস্তু শৰীয়ত আইনত কৈছে যে কি কয় আপোনাৰ যে বিয়া হৈ গ'লে ছোৱালীজনীয়ে দেউতাকৰ ঘৰৰ প্ৰপাৰ্টি আধা পায় ল'ৰাটোতকে আধা পায় এতিয়া ইয়াত কৈছে বৰাবৰ হ'ব সমান পাব এইটোৱে ডিফাৰেঞ্চ এইটো আনিবৰ কাৰণে ইমান ডাঙৰ ইউচিচি ধুল পুতাৰ কি প্ৰয়োজন আছিলে হিমন্ত বিশ্ব শৰ্মাই নিজৰ নামটো দিল্লীত উলিয়াবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা চান্স পালে কেন্দ্ৰীয় কেবিনেটত সোমাব পাৰো নেকি বুলি ভাবি আৰু সংঘ পৰিবাৰ RSS আৰু বিজেপি মামাই বুজিছেনে নাই এই নৰেন্দ্ৰ মোদী আৰু ইউচিচিক লৈ বিধানসভাৰ চৌহদত এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে সাধাৰণ